নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো অসম ডেটৰ অসমীয়া ভাষাৰ ওপৰত আৰু আজিৰ এই 4 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিম পূৰ্ব পঠন সমসাময়িক পঠন আৰু পৰ পঠনৰ বিষয় আমি অলৰেডি এটা ভিডিঅ'ত আলোচনা কৰিছো পঠনৰ 8টা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছো কিন্তু পঠনক আমি আৰু 3টা ভাগৰ আমি ভাগ কৰিব পাৰো পূৰ্ব পঠন সমসাময়িক পঠন আৰু পৰ পঠন গতিকে আজিৰ এই ভিডিঅ'টিত আমি প্ৰি ৰিডিং হোৱাইল ৰিডিং আৰু পোষ্ট ৰিডিংৰ বিষয়ে আলোচনা কৰিম ইয়াৰ ওপৰত কোৱেশ্চন অহা দেখা যায় হেকত আমি এটা কোৱেশ্চন আলোচনা কৰিম কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ ওপৰত তো ইয়াৰ ওপৰত ইংলিশ পেডাগজিৰ বাবে এই টপিকটো ইম্পৰ্টেন্ট হয় গতিকে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হলে ইংলিশ পেডাগজি হওক বা অসমীয়া পেডাগজি হওক দুটাৰ ক্ষেত্ৰতে আপোনালোকৰ সহায় হ'ব গতিকে যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ এতিয়াও চোৱা লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি So pre-reading, while reading আৰু post reading আন নামেৰেও জনা যায় যেনে before reading বুলি কোৱা হয় during reading আৰু after reading বুলিও কোৱা হয় গতিকে before মানে হৈছে pre-reading during মানে হৈছে while reading আৰু after মানে হৈছে post reading গতিকে ইয়াৰ অৰ্থ একেটাই হ'ব গতিকে pre-reading activities কোনবিলাক বা while reading কোনবিলাক আৰু post reading কোনবিলাক সেই বিষয়ে আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম গতিকে প্ৰথম আমি আলোচনা কৰিম প্ৰি ৰিডিংৰ বিষয়ে পূৰ্ব পঠনৰ বিষয়ে যে পূৰ্ব পঠন কেতিয়া আমি ব্যৱহাৰ কৰো বা কাক কোৱা হয় পূৰ্ব পঠন বুলি সাধাৰণ অৰ্থত ক'ব গ'লে মূল পঠনৰ আগত আমি যি পঠন কৰো তাকে পূৰ্ব পঠন বুলি কোৱা হয় এতিয়া পঠন কাক বুলি এই বিষয়ে যথেষ্ট আমি আলোচনা কৰিছো গতিকে সেই বিষয়ে আমি আজি আলোচনা নকৰো গতিকে পূৰ্ব পঠন মানে যেতিয়া আমি পঠন কৰিম যেতিয়া আমি মূল বিষয়বস্তুটো পঢ়িম তাৰ আগত আমি যি পঢ়ো বা যি এক্টিভিটি আমি কৰো তাকে কোৱা হয় পূৰ্ব পঠন বুলি যেনে মই উদাহৰণ স্বৰূপে যদি আপোনালোকক কওঁ যেতিয়া এটা নতুন টপিক শিকাব শিক্ষকগৰাকীয়ে তেতিয়া ছাত্ৰ-ছাত্ৰীসকলক সেই পাঠটো এবাৰ পঢ়িবলৈ দিব সো সেই পাঠটো পঢ়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মনত এটা অভাৰভিউ এটা আহিব এটা আইডিয়া এটা আহিব যে এই পাঠটোত আমি অমুক বিষয় পঢ়িবলৈ পাম সাপোজ পানীৰ ওপৰত যদি এটা পাঠ হয় তেতিয়া হলে হিয়তে ওপৰে ওপৰে পঢ়াৰ পিছত হিয়তে এটা আইডিয়া এটা পাব যে ইয়াতে আমি আজি পানীৰ বিষয়ে জানিবলৈ পাম হিয়তে গভীৰভাৱে তাত পঢ়া নাই জাস্ট ওপৰে ওপৰে পঢ়িছে আৰু তাৰ পৰা এটা বেসিক আইডিয়া হিয়তে পাইছে আৰু এই পূৰ্ব পঠন এই কাৰণে কৰিবলৈ দিয়া হয় ছাত্ৰ-ছাত্ৰীসকলক যাতে ছাত্ৰ-ছাত্ৰীসকলৰ সেই বিষয়টোৰ প্ৰতি যি পূৰ্ব জ্ঞান আছিল আগৰ যি জ্ঞান আছিল যে পানীৰ বিষয়তে যিখিনি নলেজ সিহঁতৰ আছে সেইখিনি শিক্ষকগৰাকীয়ে গম পাব বা ছাত্ৰ-ছাত্ৰীসকলৰ সেই পূৰ্ব যিখিনি জ্ঞান আছিল পানীৰ ওপৰত সেইখিনি আৰু সজীৱ হ'ব আৰু নতুন এটা পাঠ পঢ়িবলৈ হিয়তে ৰেডি হ'ব প্ৰস্তুত হ'ব গতিকে সেইভাবে পূৰ্ব পঠন কৰা হয় এটো হৈছে ইয়াৰ উদ্দেশ্য পূৰ্ব পঠনৰ যেটো উদ্দেশ্য কি বুলি হুটিলে আমি হেতু ইয়াতে ক'ব লাগিব এতিয়া পূৰ্ব পঠনত সদায় ওপৰে ওপৰে পঢ়া হয় যেটো আমি স্কেমিংৰ কথা পাইছিলো লাষ্ট ভিডিঅত আমি আলোচনা কৰিছিলো স্কেমিংৰ বিষয়ে তো স্কেমিং মানে হৈছে ওপৰে ওপৰে পঢ়া আমি জেনাৰেল এটা আইডিয়া সাধাৰণ এটা ধাৰণা এটা লবৰ বাবে আমি ওপৰে ওপৰে পঢ়ো যে সেই পাঠটোত কি বিষয় আছে গতিকে প্ৰি ৰিডিংতো ঠিক একেই হয় প্ৰি ৰিডিংত আমি ওপৰে ওপৰে পঢ়ি সেই পাঠটোত কি বিষয় আছে সেই বিষয়বস্তুটো আমি কেৱল উদ্ধাৰ কৰো গতিকে হেতু হৈছে প্ৰি ৰিডিংৰ উদ্দেশ্য গতিকে কেইটামান পইণ্ট দিয়া আছে যেনে প্ৰিভিউইং টেক্সট গতিকে টেক্সটটো আমি প্ৰিভিউ কৰো যে টেক্সটত কি বিষয় লিখা আছে সেই বিষয় আমি জানিব পাৰো প্ৰি ৰিডিংৰ জৰিয়তে ইয়াতে আমি ডিটেইল ষ্টাডি নকৰো নেক্সট ইয়াতে কোৱা হৈছে আইডেন্টিফাই কি ভোকেবুলাৰি এতিয়া ধৰক যে কিছুমান গুৰুত্বপূৰ্ণ ভোকেবুলাৰি থাকে গুৰুত্বপূৰ্ণ কিছুমান শব্দ থাকে বা এটা ইয়াৰ থাকিব পাৰে সন এটা থাকিব পাৰে হেবিলাক আমি আইডেন্টিফাই কৰো যে এটো ইম্পৰ্টেন্ট হ'ব পাৰে যেতিয়া আপোনালোক এটা গদ্যাংশ দিব আৰু গদ্যাংশটোৰ পৰা আপোনালোক কেইটামান কোৱেশ্চন থাকে গতিকে সেই পেজেছ ৰাইটিংত আমাৰ কি হয় আমি ওপৰে ওপৰে পঢ়ো ওপৰে ওপৰে পঢ়াৰ পিছত আমি তাত যিবিলাক ইম্পৰ্টেন্ট ওয়াৰ্ড থাকে যে এটো ইম্পৰ্টেন্ট হ'ব পাৰে ইয়াতে এটা সন দিয়া আছে সনটো ইম্পৰ্টেন্ট হ'ব পাৰে তো হেতু আমি বেছি গুৰুত্ব দিও গতিকে তাত আমি আইডেন্টিফাই কৰো কি ভোকেবুলাৰিজ বিলাক ইম্পৰ্টেন্ট যিবিলাক ওয়াৰ্ড থাকে হেবিলাক আমি আইডেন্টিফাই কৰো প্ৰি ৰিডিংৰ জৰিয়তে তাৰ পিছত কৈছে মেকিং প্ৰেডিকচনছ আমি কিছুমান প্ৰেডিকচনো কৰো আমি এটা অনুমান কৰো যে পাঠটো আমি ওপৰে ওপৰে পঢ়িলো বা পাঠৰ যেটো টাইটেলটো পঢ়িলো পঢ়ি আমি এটা অনুমান কৰিছে এই পাঠটোত আমি অমুক বিষয় পঢ়িবলৈ পাম গতিকে আমি কিছু অনুমানো কৰো যে কি তাত পাব পাৰো সেই বিষয় আমাৰ প্ৰেডিকচনো হয় প্ৰি ৰিডিংৰ জৰিয়তে যেনে ধৰক পাঠটোৰ আৰম্ভণিতে কিছুমান প্ৰিফেচ দিয়া থাকে বা প্ৰস্তাৱনা দিয়া থাকে তো সেই প্ৰস্তাৱনাটো পঢ়িও আমাৰ এটা আইডিয়া হয় যে এই নভেলখনত বা এই কিতাপখনত অমুক বিষয় আমি পঢ়িবলৈ পাম তো আমি কি কৰো এটা প্ৰেডিকচন কৰো তাৰ পিছত ইয়াতে স্কেমিংৰ কথা কোৱা হৈছে আমি অলৰেডি আলোচনা কৰিলো যে স্কেমিং মানে হৈছে ওপৰে ওপৰে পঢ়া যে প্ৰি ৰিডিংত আমি ওপৰে ওপৰে পঢ়ো জেনাৰেল যেটো আইডিয়া বা জেনাৰেল যেটো তাৰ অভাৰভিউ বা যেটো মূল ভাৱ সেই মূল ভাৱটো উদ্ধাৰ কৰাৰ বাবে আমি প্ৰি ৰিডিং কৰো গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে প্ৰি ৰিডিং মানে কি পূৰ্ব পঠন মানে কি বা ইয়াৰ উদ্দেশ্য কি এতিয়া আমি আইছো হোৱাইল ৰিডিং বা তাক অসমীয়াত সমসাময়িক পঠন বুলি কোৱা হয় বা ডিউৰিং ৰিডিং বুলিও ক'ব পাৰে আপোনালোক গতিকে হোৱাইল ৰিডিং মানে ডিউৰিং ৰিডিং বা অসমীয়াত সমসাময়িক
পঠন এতিয়া পঢ়ি যোৱাৰ লগে লগে আমি কি এক্টিভিটি কৰোঁ সেইবিলাকৰ বিষয়ে ইয়াতে কোৱা হৈছে সো হোৱাইল ৰিডিং মানে যেতিয়া আমি পঢ়াৰ সময়ত পঢ়াৰ আগত নহয় আমি পঢ়িও আছো তাৰ লগে লগে আমি তাৰ অৰ্থবিলাক বিচাৰিও আছো বা সেই টেক্সটৰ কি অৰ্থ বা সেই টেক্সটে কি বুজাব বিচাৰিছে সেই বিষয়ে আমি একেলগে নলেজবিলাক লৈ থাকো গতিকে ইয়াক কোৱা হয় হোৱাইল ৰিডিং বুলি সো হোৱাইল ৰিডিংত কি থাকে থিংক এলাউড তো থিংক এলাউড মানে আমি ইয়াতে চিন্তা কৰোঁ অকল যে আমি পঢ়ি গৈ আছোঁ তেনেকুৱা নহয় পঢ়াৰ লগতে আমি চিন্তা কৰি গৈ আছোঁ আৰু নিজৰ এটা আইডিয়া তাত আমি লওঁ যে এই লাইনটোত অমুক কথাখিনি বুজাইছে যে ইয়াৰ পিছৰ লাইনটোত অমুক কথাখিনি বুজাইছে সো কিতাপত লিখা কথাবিলাক বুজি আমি নিজৰ এটা আইডিয়া তাত ক্ৰিয়েট কৰোঁ ঠিক তেনেদৰে শিক্ষকসকলে যেতিয়া এটা পাঠ শিকায় তো পাঠটো পঢ়াৰ লগে লগে এটা নিজস্ব আইডিয়া তেওঁলোকে ক্ৰিয়েট কৰি লয় নিজস্ব এটা ধাৰণা ক্ৰিয়েট কৰি লয় আৰু সেই ধাৰণাখিনি ছাত্ৰ ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে বা ছাত্ৰ ছাত্ৰীসকলক জনাই গতিকে ইয়াতে কি হয় হোৱাইল ৰিডিংৰ সময়ত থিংক এলাউড হয় আমি চিন্তা কৰোঁ তাৰ অৰ্থ আমি উদ্ধাৰ কৰোঁ পঢ়াৰ লগে লগে তাৰ পিছত কোৱা হৈছে কনটেক্সট ক্লুজ যে ইয়াৰ জৰিয়তে আমি কি কৰোঁ এটা ক্লু কিছুমানো আমি পাওঁ যেনে ধৰক মই এটা পাঠ পঢ়ি আছোঁ পাঠটো পঢ়োঁতে প্ৰতিটো শব্দৰ অৰ্থ মই নাজানিব পাৰোঁ বা কোনোবা এটা লাইনৰ অৰ্থ হয়তো মই জনা নাই কিন্তু আগৰখিনি পঢ়ি পিছত কি বুজাইছে সেই শব্দটোৱে বা সেই লাইনটোৱে কি বুজাইছে আমি এটা ক্লু পাওঁ এটা আমি আইডিয়া পাওঁ যে এইটো লাইনে অমুক বুজাইছে গতিকে আমি তেনেধৰণৰ কনটেক্সট ক্লু কিছুমান পাওঁ হোৱাইল ৰিডিংৰ সময়ত নেক্সট কোৱা হৈছে নোট মেকিং যে হোৱাইল ৰিডিংৰ সময়ত আমি আন এটা গুৰুত্বপূৰ্ণ কাম কৰোঁ সেইটো হৈছে নোট মেকিং যেতিয়া আপোনালোকে পঢ়ি গৈ থাকে সাপোজ কিতাপখনকে আপুনি পঢ়ি গৈ আছে তো পঢ়িও গৈ আছে তাৰ লগে লগে আপুনি বুজিও আছে প্ৰতিটো লাইন বুজিব চেষ্টা কৰিছে প্ৰতিটো ৱাৰ্ড বুজিব চেষ্টা কৰিছে কিন্তু তাৰ মাজতে আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট পায় আৰু সেই ইম্পৰ্টেণ্ট পইণ্টবিলাক আমি কি কৰোঁ আণ্ডাৰলাইন কৰি থওঁ বা সেইটো আপুনি নোট বনাইছে গতিকে হোৱাইল ৰিডিংৰ সময়ত আমি নোট মেকিঙো কৰোঁ সেই কথাখিনি ইয়াতে কোৱা হৈছে তাৰপিছত কোৱা হৈছে স্কেনিং স্কেনিঙৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছিলোঁ যে স্কেনিঙত আমি কি কৰোঁ ইম্পৰ্টেণ্ট পইণ্টবিলাক আমি বিচাৰোঁ গতিকে হোৱাইল ৰিডিংৰ সময়তো আমি ইম্পৰ্টেণ্ট পইণ্টবিলাক বিচাৰোঁ ওপৰৰ পৰা ধুনীয়াকৈ পঢ়ি আহিছোঁ সকলোবিলাক আৰু য'ত য'ত ইম্পৰ্টেণ্ট আমি পইণ্ট পাইছোঁ সেইবিলাক আমি বেছি গুৰুত্ব দিওঁ সেইবিলাক আমি বেছি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ সেইবিলাক আমি নোট কৰোঁ সেইবিলাক আমি আণ্ডাৰলাইন কৰোঁ গতিকে ইয়াতে স্কেনিঙো হয় নোট মেকিং হয় কনটেক্সট ক্লু হয় আৰু থিংক এলাউড হয় গতিকে এইটো পঢ়াৰ লগে লগে হয় পঢ়াৰ আগত নহয় যেটো প্ৰি ৰিডিং আছিলে পূৰ্ব পঠন আছিলে এইটো পঢ়াৰ মূল পঠনৰ আগত হোৱা কাৰ্য আৰু এইটো হৈছে মূল পঠনৰ লগে লগে হোৱা কাৰ্য সেইবাবে ইয়াক সমসাময়িক পঠন বুলি কোৱা হয় এতিয়া আহিছোঁ আমাৰ শেষৰটো সেইটো হৈছে পোষ্ট ৰিডিং পৰ পঠন বুলি ক'ব পাৰে বা উত্তৰ পঠন বুলিও ক'ব পাৰে বেলেগ বেলেগ নাম আহিব পাৰে পৰীক্ষাত ইংৰাজীত সেইটোৱে ভাল ইংৰাজীত এটাই নাম কোৱা হয় প্ৰি হোৱাইল আৰু পোষ্ট বুলি কোৱা হয় কিন্তু অসমীয়াত নামবিলাক সলনি হৈ থাকে গতিকে পোষ্ট ৰিডিং ক'ব পাৰে আফটাৰ ৰিডিং বুলি ক'ব পাৰে বা পৰপঠন বুলি ক'ব পাৰে সো পৰপঠন মানে আপোনালোকে নিশ্চয় বুজিব পাৰিছে মূল পঠনৰ পিছত যিবিলাক আমি এক্টিভিটি কৰোঁ সেইবিলাক হৈছে পোষ্ট ৰিডিঙত পৰে প্ৰথম হৈছে আমি মূল পঠনৰ আগত কৰা কাম সেইটো হৈছে প্ৰি ৰিডিং তাৰ পিছত আহিলে মূল পঠনৰ সময়ত আমি যিবিলাক এক্টিভিটি কৰোঁ সেইবিলাক হৈছে হোৱাইল ৰিডিঙত পৰিলে আৰু মূল পঠনৰ পিছত যিখিনি কাম আমি কৰিব লাগে এক্টিভিটি কৰিব লাগে সেইখিনি কোৱা হয় পোষ্ট ৰিডিং বুলি বা পৰপঠন বুলি যেনে আস্ক কুৱেশ্যনছ যেনে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পাঠটো পঢ়িলে পঢ়াৰ পিছত যদি সিহঁতৰ কিবা আৰু কনফিউজন থাকিলে ভালদৰে পঢ়িছে সিহঁতে বা শিক্ষকগৰাকীয়েও বুজাই দিছে তথাপিও সিহঁতৰ পঢ়াৰ পিছত আৰু কিবা কনফিউজন থাকিলে তেতিয়া সিহঁতে কি কৰে প্ৰশ্ন সোধে শিক্ষকগৰাকীক বা সিহঁতৰ সহপাঠীক প্ৰশ্ন সুধিব পাৰে যে এই বস্তুতে কি বুজাইছে মই ভালদৰে বুজা নাই গতিকে এইটো হৈছে পোষ্ট ৰিডিঙত পৰিব এইটো মূল পঠনৰ পিছত হোৱা কাম তাৰ পিছত ৰিড দ্য টেক্সট কেতিয়াবা কি হয় আমি পঢ়িছোঁ ভালদৰে এ টু জেড আমি পঢ়িলোঁ তথাপিও আমাৰ কিবা নহয় কিবা কনফিউজন থাকি যায় তেতিয়া আমি কি কৰোঁ পুনৰবাৰ পঢ়োঁ গতিকে এই পুনৰবাৰ পঢ়াটো কি হয় পোষ্ট ৰিডিঙত পৰিব আৰু এইটোক ৰিড দ্য টেক্সট বুলি ইয়াতে কোৱা হৈছে আৰু শেষত হৈছে সামাৰাইজ আমি মূল পঠন কৰাৰ পিছত আমি ভালদৰে এ টু জেড পঢ়াৰ পিছত আমি এটা সামাৰাইজ কৰিব পাৰোঁ তাৰ মূল ভাৱটো বা মূল ধাৰণাটো আমি উদ্ধাৰ কৰিব পাৰোঁ যে এই পাঠটোৰ পৰা আমি এইখিনি কথাই বুজিব পাৰিলোঁ গতিকে কি বুজিব পাৰিলোঁ সেইটো হৈছে পিছত আহে এইটো পোষ্ট ৰিডিঙত পৰিব গতিকে খুব বেছি টান নহয় একেবাৰে সহজ যদি আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ থাকে যিকোনো কুৱেশ্যন আহিলে ইয়াৰ পৰা আপোনালোকে এনচাৰ কৰিব পাৰিব মই এটা কুৱেশ্যন আপোনালোক দেখুৱাব বিচাৰিছোঁ এটা কুৱেশ্যন মই পাইছিলোঁ পূৰ্ব পঠনৰ ওপৰত সো পূৰ্ব পঠন কাৰ্য কিয় কৰা হয় বুলি এটা কুৱেশ্যন আহিছিলে অলপ আগতে আমি আলোচনা কৰিলোৱে গতিকে নিশ্চয় আপোনালোকৰ উত্তৰ কোনটো হ'ব ক'ব পাৰিব প্ৰথম অপশ্যনটো আছিলে কঠিন শব্দৰ অৰ্থ জনাবলৈ পাঠত ব্যৱহৃত ব্যাকৰণগত বিষয় বা নিয়মবোৰ ব্যাখ্যা কৰিবলৈ শিক্ষাৰ্থীৰ পঠন বোধক্ষমতা মূল্যায়ন কৰিবলৈ আৰু পাঠটো সম্পৰ্কে শিক্ষাৰ্থীৰ যি পূৰ্বজ্ঞান থাকে সেয়া সক্ষম কৰি তুলি শিক্ষাৰ্থীক পাঠটোৰ প্ৰতি সাজু কৰিবলৈ গতিকে নিশ্চয় উত্তৰ হ'ব অপশ্যন নম্বৰ 4 কাৰণ মই অলপ আগতেই কৈছোঁ যে পূৰ্ব পঠন মানে
মূল পঠনৰ আগত কৰা কাৰ্য যে পূৰ্ব পঠন ক্লাছৰুমত এই কাৰণে কৰা হয় যে ছাত্ৰ ছাত্ৰীসকলে পূৰ্ব পঠন যেতিয়া কৰিব সেই পাঠটোত কি আছে সিহঁতে আইডিয়া এটা পায় যে পাঠটোত অমুক বিষয় আমি পঢ়িবলৈ পাম আৰু সেই বিষয়টোৰ ওপৰত সিহঁতৰ অলৰেডি যিখিনি নলেজ থাকে যিখিনি জ্ঞান থাকে সেইখিনি আৰু সিহঁতৰ সজীৱ হৈ উঠে সিহঁতে মনত পৰে যে এইখিনি কথাটো মই জানো গতিকে এই বিষয়ে আজি আৰু বেছি ভালদৰে জানিব পাৰিম গতিকে সিহঁতৰ প্ৰস্তুত হয় সেই পাঠটো শিকাৰ বাবে গতিকে সেইটো হ'ল পূৰ্ব পঠনৰ উদ্দেশ্য গতিকে উত্তৰ হ'ব অপচন নম্বৰ 4 গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আহিব নিশ্চয় আপোনালোকে আনসাৰবোৰ কৰিব পাৰিব যদি কিবা কনফিউজন আছে কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব সো আজিৰ ভিডিওটিৰ জৰিয়তে এইখিনি কথা আপোনালোকক জনালো যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ